হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ কিন্তু খবৰ ভালেই দিয়ক। যোৱাকালি যে ৰিজাল্ট দিছিলে, আমাৰো ভাইটিও পাছ কৰিলে। সেইকাৰণে ভাবিলোঁ এটা খানাকে খাওঁ, সেইকাৰণে চিম্পুলকৈ আৰু এইখিনি যোগাৰ লৈ আহিছে ছাগলীৰ মাংস, ব্ৰইলাৰ মাংস, এইখিনি ধুনীয়াকৈ ৰাতিৰ সাজৰ কাৰণে ৰান্ধো ৰ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই আপোনালোকক গোটেইখিনি কৰাৰ পিছত দেখাই আছোঁ ৰ'ব, আহক। মাংসখিনি ধুনীয়াকৈ ধুই মেলি এইখিনি যোগাৰ কৰি লওঁ ৰ'ব। গোটেই যোগাৰখিনি কৰিলে বনাবৰ কাৰণে সহজ হয়, সেইকাৰণে গোটেইখিনি ধুই মেলি লওঁ ৰ'ব। এতিয়া কেৰাহীখন পাতি দিছোঁ ৰ'ব, দি কিনে এতিয়া তেলখিনি গৰম হ'বৰ কাৰণে দিওঁ। তেলখিনি গৰম মাংস আলুখিনি দিবৰ কাৰণে আগে ভাজি লওঁ ৰ'ব। আপোনালোকেও ভাজেনে? মই যে মাংসত আলু বেছিকৈ দিলে খাই কিনে মাংস খোৱা যেন লাগে। এইখিনি আধা ভজা কৰি ৰ'ব। লৈ কিনে এতিয়া মাংসখিনি বহাই দি থৈ দিছোঁ। ছাগলীৰ মাংস টাইম লাগিব, সেইকাৰণে মছলা চছলা নিদিয়াকৈ আগতে বহাই দিছোঁ ৰ'ব। মছলাখিনি দিলে মানে লাগি যায়, সেইকাৰণে মছলা নিদিয়াকৈ আগতে ভাজি লওঁ ৰ'ব। আপোনালোক গোটেইখিনি ভিডিঅ' কৰি দেখাম বুলি ভাবি দেখাব নোৱাৰিলোঁ ৰ'ব। মানে মাইনা কান্দিলে, কান্দা কাৰণে যাব লগা হ'ল। সেইখিনি ছাগলী মাংস বনাই আছোঁ আৰু এইফালে ব্ৰইলাৰৰ মাংস। মই আপোনালোকক একদম হোৱাৰ পাছত দেখাই আছোঁ দিয়ক। ছাগলীৰ মাংসখিনি ৰেডি হৈ গ'ল দিয়ক। এইখিনি ছাগলীৰ মাংস বনোৱা হ'ল আৰু ব্ৰইলাৰ মাংসখিনি এইখিনি গ্ৰেভি বনাই থৈছোঁ। আপোনালোকৰ খোৱা বোৱা হ'লনে? ভাল লাগিলে লাইক কৰিব এটা আৰু আগুৱাই যোৱাত সহায় কৰিব আৰু আমাৰ ভাইটিকো আশীৰ্বাদ কৰিব, যাতে সি ভাল কাম কৰি যাব পাৰে। তেনেদৰে আজিলৈ ৰাখিছোঁ। শুভৰাত্ৰি। বাই, নেক্সট এটা ভিডিঅ'লৈ।